মই উপস্থিত আছো সন্তক বালিগাঁৱত আছো কেমেৰা পাৰ্চন নবীন গগৈ পৰিৱেশ দেখুৱাইছে বানৰ পাছৰ পৰিৱেশটো দেখুৱাইছে মই কেনেদৰে এতিয়াও আশ্ৰয় শিবিৰত এইসকল লোক আছে তাৰ সমগ্ৰ পৰিৱেশটো দেখুৱাইছো কেমেৰা পাৰ্চন নবীন গগৈ দেখুৱাইছে আৰু বহু লোক এনেদৰে এতিয়া আশ্ৰয় শিবিৰত আছে তাৰ পৰিৱেশ দেখুৱাইছো আৰু কণ শিশুৱে কেনেদৰে ইয়াত পঢ়ি আছে সেই কথা বিষয়েও আমি দেখুৱাইছো আৰু আমি যদি দেখুৱাওঁ কেনেদৰে তাত ৰান্ধি থকা হৈছে তাৰ ৰান্ধি থকাৰ আমি পৰিৱেশ দেখুৱাইছোঁ এনেদৰে তেওঁলোকে পুৱাৰ ভাগত পুৱাৰ সাজটোৰ কাৰণে তেওঁলোকে ৰান্ধিছে আমি তাৰ সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ আৰু এয়া সন্তক বালিবৰ গাঁৱৰ দৃশ্য এতিয়াও কিছু পানী শুকাইছে যদিও কিছু কিছু ঠাইত পানী আছে আৰু তাৰ পৰিৱেশ দেখুৱাইছোঁ আৰু এয়া মহিলাসকল এনেদৰে তেওঁলোক এতিয়া ইয়াত খাদ্য সামগ্ৰী এতিয়া খাদ্য ৰন্ধাৰ কাৰ্যত ব্যস্ত হৈছে মই এগৰাকী মহিলা আছে বাইদেউ আপোনাৰ ওচৰলৈ গৈছোঁ নমস্কাৰ যথেষ্ট আপোনালোকৰ দুখে কোলাই পাছি নোধৰা হৈছে এতিয়া ঘৰলৈ যাব পৰা নাই ঘৰ দুৱাৰ ভাঙিলে এই ৰাস্তাতে এনেকৈ থাকিবলগীয়া হৈছে ঘৰটো এইবিলাক সোমাই আছে আমি 19 তাৰিখৰ পৰা আছোঁ সা সুবিধা পাইছোঁ চৰকাৰৰ পৰা এনেকৈ ৰিলিফ দিবলৈ অহাবিলাকো পাইছোঁ কালি অসুবিধাটো হৈছে যথেষ্ট এতিয়া লোকৰ এতিয়া বান্দাত থ'লে ঘৰ ভাঙিলে এতিয়া সোমাব পৰা নাই ল'ৰা কিতাপ পত্ৰ উঠিলে কাপোৰ গ'ল বিচনা নাই একো বস্তুৱে নাই এতিয়া এই ল'ৰাটো এতিয়া দিগদাৰ হৈছে ইয়াত পঢ়িবলগীয়া হৈছে হয় মই পুনৰ শিশুটিক দেখুৱাইছোঁ কেমেৰা পাৰ্চনে দেখুৱাইছে শিশুটিয়ে কেনেদৰে ইয়াত তেওঁলোকে পঢ়ি আছে মই দেখুৱাইছোঁ অকণমান তোমাৰ ওচৰলৈ গৈছোঁ তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী দীপজ্যোতি গগৈ এতিয়া পঢ়ি আছা তুমি কিমান দিন হ'ল ইয়াত থকা বানপানী হোৱাৰ পৰা আছা অসুবিধা হৈছে তোমালোকৰ হৈছে হয় ইয়াত দেখুৱাইছোঁ শিশুটি পৰিৱেশ দেখুৱাইছোঁ আৰু মই মহিলাসকল আছে মই বাইদেউ অকণমান যদি এইফালে আহি দিয়ে মই পৰিৱেশটো দেখুৱাই আছোঁ আৰু কিমান যথেষ্ট অসুবিধা হৈছে আপুনি সেই কি কয় যথেষ্ট অসুবিধা হৈছে ঘৰো উটুৱাই লৈ গ'ল পানীত তাৰপৰা আকৌ ডকুমেণ্টছ নিলে আকৌ বিচনা হেৰিছে টুচক চুচক চব সেইবোৰ চব গ'লেই যথেষ্ট হৈছে আৰু হাঁহ কুকুৰা সেইবোৰ চব গ'ল উজাগৰি নিশা ইয়াতে কটাবলগীয়া হৈছে আমি দুজনী মাইকী মানুহ ইয়াত শুওঁ ল'ৰাটো সেই মানুহজন সেই বেটেৰীত শুৱে বেটেৰীখনত তাৰপৰা এতিয়া সেই টোপনি নধৰে কাৰণে এতিয়া সিয়াতে শুই আছে হয় এতিয়া পুৱা আহাৰ তেওঁলোকে প্ৰস্তুত কৰি আছে মই দেখুৱাইছোঁ তেনেদৰে কেৰাহী তেওঁলোকে যি খাদ্য সামগ্ৰী বনাই আছে মই তাৰ পৰিৱেশটো দেখুৱাইছোঁ কেমেৰা পাৰ্চন নবীন গগৈ সমগ্ৰ পৰিৱেশটো দেখুৱাইছে আৰু মই যদি আশ্ৰয় শিবিৰ দেখুৱাব কেনেদৰে বন্যাতসকল এতিয়া শুই আছে মই তাৰ পৰিৱেশটো দেখুৱাইছোঁ আৰু যথেষ্ট তেওঁলোকে এনেদৰে মুকলিভাৱে এই যি সন্তক বালিগাঁও এই সন্তক বালিগাঁৱত এনেদৰে এক অৱৰ্ণীয় পৰিৱেশৰ মাজত আছে দেখুৱাইছোঁ আমাৰ ইয়াৰ স্থানীয় সাংবাদিক আছে নৱ বুঢ়াগোহাঁই আছে মই তেওঁৰ ওচৰলৈ পোনপটীয়াকৈ যাব বিচাৰিম আৰু যিহেতু যথেষ্ট এতিয়া পানী শুকাই গৈছে কিন্তু ইয়াত খুব এক হৃদয় বিদাৰক পৰিৱেশ হৈ আছে এতিয়া কি কোৱা হ'ব হয় আচলতে 19 জুলাইৰ পৰা যি পানী হৈছিলে সেই পানীত আচলতে সমগ্ৰ নাজিয়া অঞ্চলটো সম্পূৰ্ণ পানী বুৰাই পেলাইছিলে এতিয়া পানী শুকালে যদিও বহু পৰিয়ালৰ বাসগৃহবোৰসমূহ ধ্বংস হৈ পৰিলে আৰু বৰ্তমান যাব পৰা নাই আচলতে এইদৰে ৰাস্তাতে এনেকৈ অস্থায়ী শিবিৰ পাতি থাকিব লগা হৈছে খোৱা বোৱা কৰিব লগা হৈছে যথেষ্টখিনি সমস্যাৰ সন্মুখীন হৈছে আৰু প্ৰতিটো অঞ্চল আচলতে কেৱল ল'ৰা যিবোৰ ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ পত্ৰসমূহ সম্পূৰ্ণ উটি গ'ল যিখিনি ডকুমেণ্ট আছে কিছুমান মানুহৰ বা বেংক পৰা আদি কৰি পান কাৰ্ড থকা সকলোবিলাক ধ্বংস হৈ গুচি গ'ল হয় মই পুনৰ দেখুৱাইছোঁ শিবিৰটো দেখুৱাবলৈ কৈছোঁ এনেদৰে যিহেতু বান শুকাই গৈছে যদি ঘৰলৈ যাব পৰা তেওঁলোকৰ পৰিৱেশ হোৱা নাই আৰু এনেদৰে তেওঁলোকে ইয়াতে বিচনা ৰাখি তেওঁলোকে অস্থায়ী শিবিৰ প্ৰস্তুত কৰি থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে যথেষ্ট তেওঁলোকে দুখত তেওঁলোকে আছে আৰু তেওঁলোকৰ এনেদৰে ইতিমধ্যে বাট পথসমূহ শুকোৱা নাই আৰু এনেদৰে এই যি নাজিৰাৰ এই পৰিৱেশ আমি দেখুৱাইছোঁ এনেদৰেই যিসকল বন্যাতসকলৰ পানী যিহেতু শুকাই গৈছে যদিও কিন্তু তেওঁলোকৰ যি ঘৰলৈ যাব পৰা পৰিৱেশ কিন্তু এতিয়াও ঘূৰি অহা নাই বহু লোক এতিয়াও এনেদৰে ৰাস্তাৰ পথৰ কাষত যি অস্থায়ী শিবিৰ এনেদৰে তেওঁলোকে এতিয়া উজাগৰি নিশা কটাবলগীয়া হৈছে